হেল্ল' গাইজ, গুড ইভিনিং, ৱেলকাম বেক টু মাই আৰ্মেন ব্লগ। আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত। আৰু এতিয়া গা পা ধুই পেলাই ওলালোঁ। একচুৱেলি ওলাই গৈ আছোঁ মন্দিৰলৈ। মোৰ ফ্ৰেণ্ড দেৱাৱতী, তাইৰ ঘৰৰ পূজা, বছৰেকীয়া পূজা, কালী পূজা। আৰু সেয়া আহি পালোঁহি মন্দিৰ, আমাৰ ঘৰৰ ওচৰতে উগ্ৰতাৰা মন্দিৰ। আৰু এয়া আহি পেলাই বহিলোঁ অকণমান, ভিতৰত গৈ পেলাই সেৱা চেৱা কৰি ল'লোঁ। তাৰপিছত অকণমান বহি পেলাই চবেই আড্ডা মাৰি আছোঁ। আৰু এই পূজাখনতে সকলোকে লগ পাওঁ। আৰু বছৰৰ এই পূজাখনত আমি সকলোৱে এনেকৈ লগ পাওঁ। মাজত হোৱাইট পিন্ধাজনী খুৰী আৰু এইজনী মোৰ কাষতে, তাইৰ নাম ৰীতামণি। আমি সকলোৱে এই পূজাখনতে লগ পাওঁ। আৰু এতিয়া পূজাৰ মেইনখিনি হৈ গ'ল, তাৰপিছত হোম হৈ আছে এতিয়া। আৰু এতিয়া সেৱা কৰিবলৈ মাতিবই আৰু এতিয়া আমি সকলোৱে এনেকৈ বহি গ'লোঁ সেৱা কৰিবলৈ। আৰু তাকে বহুত মানুহো হৈছে। ৰাতি এতিয়া জানেনে কেইটা বাজে? 11:30মান বাজিয়ে গ'ল প্ৰায়। বহুত দেৰি হৈছে পূজা ভাগ হওঁতে। আৰু ষ্টাৰ্টো হৈছে দেৰিকৈ লাগিছে অমাৱস্যা। সেয়াই দেখুৱাই আছোঁ। আৰু খুব ভাল লাগে পূজাখনত আহি পেলাই। আৰু সেইকাৰণে ভাবিলোঁ মই অকণমান শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। আৰু এতিয়া পূজা হৈ যোৱাৰ পিছতেই ভোগ খাবলৈ বহি গ'লোঁ। আৰু দেৱাৱতীক ভালকৈ দেখুৱাব পৰা নাই, কাৰণ তাই ইফাল বিজি হৈ আছে। আৰু তাকে এতিয়া ভোগখিনি খাই পেলাই তাৰপিছত ওলাই যাম। আৰু ৰাতি বহুত হ'ল, কালি আকৌ স্কুল আছে সেইকাৰণে। গুড ইভিনিং। আজি হৈছে 29 তাৰিখ। আৰু যোৱাকালি যিখিনি দেখুৱালোঁ পূজাৰ পৰা অহাৰ পিছত ৰাতিটো হৈ গ'ল, সেইকাৰণে আৰু একো দেখুৱাব নোৱাৰিলোঁ। আৰু ৰাতিপুৱা স্কুল গ'লোঁ। আৰু এতিয়া আবেলি সময়ত ভাবিছোঁ অকণমান কাটা নিমকি বনাওঁ। বহুত দিন পিছত কাটা নিমকি বনাবলৈ লৈছোঁ। খুব বঢ়িয়া হৈছে, মুচমুচীয়া হৈছে। আৰু ঘৰত অকণমান এনেকৈ বনাই থাকিলে মনটো ভালো লাগে। বনাই পেলাই ভাল পাওঁ, কিন্তু হৈ নাহে, অলপ এলাহ লাগে। বহুত দিনলৈ মাজে মাজে ব্লগবিলাক দিওঁ, আধা নিদিওঁ, এনেকুৱা হৈ আছে। আৰু চিৰিয়েলি সেনেকৈ দিব পৰা নাই। আৰু এয়া নাৰিকল আছিল ঘৰত, নাৰিকলখিনি এনেকৈ অকণমান কাটি লৈছোঁ। এতিয়া ৰুকি ল'ম, ৰুকি পেলাই থৈ দিওঁ। আকৌ ভাবিছোঁ অকণমান বৰা চাউলৰ পিঠাকে বনাম, আছে অকণমান বৰা চাউল। গুড আফটাৰনুন গাইজ। আজি হৈছে 1 ফেব্ৰুৱাৰী। আৰু আহিছোঁ স্কুললৈ। এতিয়া 2টা বাজি গ'ল, মানে 3টাই বাজে প্ৰায়। আৰু ৰংগোলী কৰি আছে, কালি যিহেতু আমাৰ সৰস্বতী পূজা। এয়া বীণা আৰু স্মৃতিটো মিলি পেলাই ৰংগোলী কৰি আছে আৰু মূৰ্তি আনিবলৈ গৈছে। আৰু আজিৰ দিনত আহিব লগা হৈছে, কাৰণ অহাকালি পূজা। কিছুমানে আকৌ 3 তাৰিখেও কৰিব। এয়া আমাৰ দিদিসকল সকলোৱে বহি আছে, সকলোৱে কাম চাম কৰি অলপ সময়ৰ কাৰণে বহি আছে। মূৰ্তি আহিলে তাৰপিছত অনা হৈ গ'লে তাৰপিছত আমি গুচি যাম। আৰু অলপ সময়ৰ কাৰণে মাতিছিলে আজি। আৰু এতিয়া এয়া গোঁসাই আহি গ'ল, মা সৰস্বতী মা। আৰু তাকে আনি পেলাই বহাই দিব। দিদিয়ে অকণমান আৰতি কৰি পেলাই লৈ আহিব, সেয়া তাকে মই ৰখিবলৈ দিলোঁ। আৰু মিউজিক বাজি আছে, সেইকাৰণে মই গোটেই চিঞৰখিনি শুনাব নোৱাৰিলোঁ। এটা গোঁসাই মানে আদৰাৰ এটা মিউজিক দি দিছে, সেইকাৰণে ক'ৰবাত কপিৰাইট হ'ব, সেইকাৰণে মই দিব নোৱাৰিলোঁ। আৰু সকলোৱে ৰখি আছে এনেকৈ, মাক এনেকৈ আদৰি লৈ আহিছে মাৰ দিদিয়ে। আৰু আকৌ কালিৰ কাৰণে ৰেডি হ'বলগীয়া হ'ল। কালি আকৌ এতিয়া স্কুলৰ পৰা যাওঁতে যিটো জেম হয় ৰাস্তাত, সাংঘাতিক। আৰু এওঁ ল'ব আহিব, ৰখিব লাগিব মই অকণমান। আৰু আগৰ দিনাখন যিটো হয় গুৱাহাটীততো সাংঘাতিক কথা, আৰু ক'ব নালাগে। আৰু এওঁ মোক লৈ আহি আছে। এয়া হৈছে আমাৰ লতাশিলৰ গণেশ মন্দিৰ। খুব ধুনীয়াকৈ সজাইছে, কাৰণ গণেশ চতুৰ্থীও আছে অহাকালি। আকৌ তাৰ উপৰিও মেইন বস্তু, 12 বছৰ পিছত ইয়াতে যজ্ঞ হ'ব ফিল্ডত। লতাশিল ফিল্ডখন গোটেই চাৰিওফালে ধুনীয়াকৈ সজাইছে। বহুত পণ্ডিতজী আহি পেলাই ইয়াতে যজ্ঞ কৰিব, আৰু খুব ভাল লাগিব বুলি কৈছে। আৰু মই ভিতৰত যাব পৰা নাই, চাব পৰা নাই এতিয়ালৈ। চাওঁ ভাগ্যত হয়নে নহয়। গুড মৰ্ণিং গাইজ। আজি হৈছে 2 ফেব্ৰুৱাৰী। আৰু এতিয়া এওঁ মোক লৈ গৈ আছে সৰস্বতী পূজাৰ কাৰণে। যিটো কিছুমানে আকৌ ৰাতিপুৱা কৰিব, নাজানো তিথি অনুযায়ী আজি ৰাতিপুৱাও হয় বুলি কৈছে। গৈ পেলাই চাওঁ। সকলোবোৰ টিচাৰে আহি গৈছে, আৰু সকলোৱে মিলি পেলাই ফ্ৰুটছবিলাক কাটি আছে। আৰু আমাৰ ভিতৰতো খুব ধুনীয়াকৈ
পণ্ডিতজী আহি গৈছে অলৰেডি, দিদিসকলে মিলি পেলাই যোগাৰ দি আছে। আৰু মৰ্ণিং গাইজ, এয়া স্কুলত আহি পাইছে, এয়া স্কুলত সজাইছে আৰু এয়া তাৰপিছত দেখুৱাইছোঁ, তাৰপিছত এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। আৰু এতিয়া বাহিৰত সকলোৱে মিলি পেলাই ফটো ছেশ্যন হৈ আছে। সৰস্বতী পূজা বুলি ক'লেতো এটা সাংঘাতিক কথা, মানে ভেলেণ্টাইন্স ডে' নিচিনাই হৈ যায়। আৰু ল'ৰা ছোৱালীৰ ফটো উঠা, ঘূৰা ফুৰা বহুত ধৰণৰ। আৰু অলৰেডি ইফালে পূজা ষ্টাৰ্ট হৈ গ'ল, মেম বহি গৈছে। আমাৰ নতুন ভাইচ প্ৰিন্সিপাল মেম ইয়াতে বহিছে। এইবাৰ প্ৰিন্সিপাল মেম কৰিব পৰা নাই, মাক ঢুকোৱাৰ কাৰণে। সেইকাৰণে মেমে কাম লৈছিলে মাকৰ, সেইকাৰণে ভাইচ প্ৰিন্সিপাল মেমে কৰিছে এইবাৰ পূজাখন। আৰু খুব ধুনীয়াকৈ হৈছে। আৰু এয়া বহিছোঁ আমি সকলোৱে মিলি পেলাই, কথাও পাতি আছোঁ, পূজাও চাইছোঁ। আৰু সৰস্বতী পূজা বুলি ক'লে আগৰ পুৰণা কথাবিলাক সকলোবিলাক মনত পৰি যায়। আৰু সেয়া এতিয়া দেৱীৰ মালা দি আছে। আৰু এতিয়া আৰতি হৈ আছে। একচুৱেলি আমাৰ অসমীয়াৰ যেনেকৈ কৰে সেনেকুৱা নহয়, এয়া মাৰোৱাৰীৰ মানে যিটো পণ্ডিতজী সেনেকৈ কৰিছে সৰস্বতী পূজা। তেখেতসকলৰ অকণমান বেলেগ ধৰণৰ, আমাৰো আকৌ বেলেগ ধৰণৰ। বামুণী পূজাটো বেলেগ ধৰণৰ হয়। পূজাত ভাগটো চব একেই, আৰু তথাপিতো ইয়াতে আকৌ নিয়মবিলাক অকণমান বেলেগ। আৰু সেয়া হৈ গ'ল, আৰতি হৈ গ'ল। এতিয়া আমি চবেই সেৱা কৰি আছোঁ। আৰু এতিয়া এয়া বাহিৰত এইবাৰ পেৰেণ্টছসকল সকলোৱে মিলি পেলাই খিচিৰি ইয়াতে খাব আৰু খুৱাব। আৰু ইয়াতে ৰান্ধিছে, বাহিৰৰ পৰা মানুহ আহিছে ৰান্ধিবলৈ। আৰু খুব ধুনীয়া হৈছে এইবাৰ আয়োজনটো। ভিতৰত আমাৰ এইটো ডান্স ৰুম, ইয়াতে খুৱাব, বেঞ্চবিলাক পাতি দিছে খুব ধুনীয়াকৈ। আৰু আমাৰ ভাস্কৰ ছাৰে খুব ধুনীয়াকৈ এয়া প্ৰসাদ বিতৰণ কৰি আছে। ষ্টুডেণ্টবিলাক বহি গৈছে, ইমান হুলস্থুল হৈছে, চাউণ্ডটো অকণমান মই কমাই ল'ব লগা হৈছে। আৰু আমাৰ দিদিসকলো খুব ধুনীয়াকৈ সাজি কাচি আহিছে। এইজনী ৰীতা বাইদেউ, পাপৰি, আৰু খুব ভাল লাগিছে। সকলোৱে মিলি পেলাই ইমান ধুনীয়াকৈ ছাৰহঁত, বিনয় ছাৰ, বিদ্যানাভ ছাৰ, তাৰপিছত আকৌ বিদ্যুৎ ছাৰ, সকলোৱে মিলি পেলাই ইমান ধুনীয়াকৈ দিয়া কৰিছে। এতিয়া চব হৈ যোৱাৰ পিছত, খোৱাৰ পিছত মই আৰু কামলিনী মেম এতিয়া বহিছোঁ খাবলৈ। আৰু লাষ্টৰ ফালে আৰু দিদিসকলেও অকণমান বহিছে। আমাৰ এয়া ওচৰতে পাপৰি, কুন্তলা দিদি, আৰু খিচিৰি, মিক্স তৰকাৰী এখন, পাপৰ ভাজি আৰু পায়স খুব ধুনীয়াকৈ খুৱাইছে। আৰু এতিয়া এয়া খিচিৰিৰ সোৱাদ লৈ আছোঁ। সৰস্বতী পূজাৰ খিচিৰি বুলি ক'লেতো ক'বই নালাগে, সকলোৱে জানে। আৰু এয়া এইখিনি খাই পেলাই অলপ পিছতে আমি ওলাই যাম। আৰু আজি হৈছে 4 তাৰিখ। অলপ আগতে স্কুলৰ পৰা আহিলোঁ, 3:30 বাজি গ'ল। আৰু আহি পেলাই এই পূজাখনত আহিছোঁ। এই পূজাখনৰ বিষয়ে একচুৱেলি হৈছে, এইখন পূজা গণেশ মন্দিৰৰ আগতে গণেশ পূজাই হয়, 5দিনীয়া পূজা, বহুত ডাঙৰকৈ পূজা হয়। আৰু বহুত পণ্ডিতজী মিলি পেলাই ইয়াতে নন ষ্টপ হোম হৈছে। এই পূজাখন 12 বছৰৰ মূৰত হয় আৰু বহুত ডাঙৰকৈ হয়। মোৰ সেনেকৈ সৌভাগ্য হোৱা নাই, কাৰণ স্কুলৰ ডিউটি আৰু তাতে সৰস্বতী পূজাও পৰি গৈছে। আহি পেলাই ওচৰত থাকোঁ যদিও আহি পেলাই বহিবলৈ সময় হোৱা নাই। তাকে আজি যেনে তেনে দৌৰি আহিছোঁ, আহি পেলাই সেৱা চেৱা কৰিলোঁ, নিৰ্মালি ল'লোঁ। তথাপিতো ভাল লাগিছে। নিবিড় সদায় আহিছে, সদায় সেৱা কৰিছে। তাকে এই ব্লগটোৰ মাধ্যমতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। ব্লগটো যদি ভাল লাগি থাকে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অ'কে, বাই বাই।